নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে ২৭ ছেপ্টেম্বৰ ২০২৫ অসমীয়া ১০ আহিন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:০১ আৰু সূৰ্যাস্ত সময় ৫:০১। আজি হৈছে পঞ্চমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে। অপ্ৰয়োজনীয় ভ্ৰমণলৈ যাব লাগিব পাৰে। অতীতৰ ভুলবোৰ পুনৰাবৃত্তি কৰাটো পৰিহাৰ কৰক। আপুনি পৰিয়ালৰ সহায় লাভ নকৰিবও পাৰে। অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিব লাগে। আপোনাৰ ব্যৱসায়ত বৃহৎ পৰিসৰৰ পৰীক্ষা নিৰীক্ষা কৰাটো এৰক। বৃষ ৰাশি। গৱেষণামূলক কামৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব। হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। বৌদ্ধিক সাধনাত আপুনি অংশগ্ৰহণ কৰিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। আৰ্থিক সমস্যাৰ পৰা আপুনি সকাহ পাব। আপোনাৰ বিৰোধীয়ে আপোনাৰ কামৰ শলাগ ল'ব। ধৰ্মৰ প্ৰতি আপোনাৰ বিশ্বাস কমি যাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি সহজেই লক্ষ্যত উপনীত হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক অধিক সুষম হৈ পৰিব। নিজৰ সামৰ্থ্যক তুচ্ছ জ্ঞান নকৰিব। মানসিক চাপে আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে, গতিকে ইয়াৰ পৰা আঁতৰি থাকক। যদি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। সিংহ ৰাশি। আপুনি হয়তো কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। আপোনাৰ পৰিয়ালত এক উৎকৃষ্ট পৰিৱেশৰ সৃষ্টি হ'ব। গেষ্ট্ৰিকৰ সমস্যা আৰু পেটৰ বিষে আপোনাক অসুবিধা দিব পাৰে। ব্যৱসায়ত আপোনাৰ অসাৱধানতাৰ যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে। কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। আপুনি আপোনাৰ বাধাপ্ৰাপ্ত ধন লাভ কৰিব পাৰে। কন্যা ৰাশি। আপোনাৰ কেৰিয়াৰ সম্পৰ্কে আপুনি হয়তো আনন্দদায়ক খবৰ পাব। সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত হঠাতে আৰ্থিক লাভ হ'ব পাৰে। চাকৰিত আপুনি হয়তো উচ্চ পদবী পাব। আপোনাৰ উপাৰ্জন উৎকৃষ্ট হ'ব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। তুলা ৰাশি। আপুনি পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। সৰু ল'ৰা-ছোৱালীক ডাঙৰ দীঘল কৰাত মনোযোগ দিয়ক। আপুনি হয়তো এক উল্লেখযোগ্য ব্যৱসায়িক বিনিয়োগ কৰিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰাই আৰ্থিক লাভ কঢ়িয়াই আনিব। আপুনি ধৰ্মীয় কামত ব্যস্ত হৈ পৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি উত্তম হ'ব। বৃশ্চিক ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় লাভ কৰিব। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। আপোনাৰ দৈনন্দিন কাম-কাজ অতি উত্তম হ'ব। মহিলা থলুৱা লোকে বজাৰ কৰিবলৈ যাব পাৰে। ধনু ৰাশি। ঊৰ্ধ্বতম বিষয়াৰ লগত আপোনাৰ অসুবিধা হ'ব পাৰে। আপোনাৰ পৰিয়ালত বিসংগতি হ'ব। আপোনাৰ অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। নেতিবাচক শব্দ ব্যৱহাৰৰ পৰা বিৰত থাকক। আইনী বিষয়ত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মকৰ ৰাশি। ইয়াতকৈ উচ্চ চাকৰিৰ পদৰ সম্ভাৱনা আছে। ৰোগীয়ে স্বাস্থ্যৰ উন্নতি অনুভৱ কৰিব পাৰে। সংগীতৰ ক্ষেত্ৰত সন্ধিয়া আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। বৃহৎ ব্যৱসায়িক অংশীদাৰিত্বত প্ৰৱেশ কৰাটো এৰাই চলিব লাগে। আপোনাৰ জীৱনসংগীৰ পৰামৰ্শই অতি সহায়ক বুলি প্ৰমাণিত হ'ব। কুম্ভ ৰাশি। আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। অতীতৰ অভিজ্ঞতাৰ পৰা আপুনি উপকৃত হ'ব। আপুনি মানুহক সহায় কৰিব বিচাৰিব। আপোনাৰ সন্তানৰ উন্নতিত আপুনি সন্তুষ্ট হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ীসকলে নতুন বিনিয়োগকাৰী পাব পাৰে। সহকৰ্মীসকলে আপোনাক বহুত সহায় কৰিব। মানুহে আপোনাৰ দক্ষতা আৰু সামৰ্থ্যক শলাগ ল'ব। আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।